আজি আমাৰ পুৰণা ভৱানীপুৰ সমষ্টি আৰু বৰ্তমান মানৱ সমষ্টিৰ বাবে সৌভাগ্যৰ দিন যে আমি ৩৩ কোটি টকা ব্যয় সাপেক্ষে ৬টা ৰাস্তাৰ আমি আজি শিলান্যাস কৰিলোঁ। ইতিমধ্যে আৰম্ভ হৈ গ'ল। এই ৬টা ৰাস্তা হ'ল আমাৰ কালবাৰীৰ পৰা ৰূপহীলৈ ৮ কিলোমিটাৰ, বহুত ডাঙৰকৈ। এইটো হ'ল আৰু এটা হ'ল খয়েৰবাৰী, এটা হ'ল মছলাবাৰী, এটা হ'ল বালাচৰা আৰু এটা এই প্ৰথমটো আমৰাততাৰী। এই ৬টা ৰাস্তা উন্মোচন কৰা হ'ল। আৰু আমাৰ এই মানুহখিনি বৰ যন্ত্ৰণাত আছিল, এই ৬টা ৰাস্তাৰ মানুহখিনি। আৰু আজিৰ পৰা তেওঁলোকে যেন এটা উপশম পালে, তেনেকুৱা এটা হেৰিত আমি উপস্থিত হ'লোঁ। আৰু তাৰ বাবে মুখ্যমন্ত্ৰী মহাশয়ক মই বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, চিঠি লিখিছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে যোৱা ২১ চনত আমাৰ ইয়াত এই গাঁতিৰ এইখন ফিল্ডতে মিটিং কৰি তেখেতে ৰাইজক আশ্বাস দিছিল যে ইয়াত এখন মেডিকেল হ'ব আৰু ইয়াৰ গাঁতিৰ গোটেই ৰাস্তাখিনি একদম ধুনীয়া হ'ব। হাউদৰ ভিতৰৰ পৰা মানচলৈ ৰাস্তাটো উন্নত মানদণ্ডৰ হ'ব। আৰু আজি সকলো প্ৰতিশ্ৰুতি শেষ হৈ গ'ল, তেখেতে কৰিলে। মাত্ৰ এই গাঁতিৰ যিখন মেডিকেল আছে, আমি জানামতে আজিৰ ভিতৰত টেণ্ডাৰ ওলাব আৰু 10 দিনৰ ভিতৰত আমাৰ ফাউণ্ডেশ্যন ষ্ট'ন লেইং হ'ব। এইখিনি কৰিলে আমাৰ গাঁতি ৰাইজৰ মোটামুটি সমস্যাখিনি শেষ। কি আঁচনিৰ জৰিয়তে এই পথসমূহ নিৰ্মাণ কৰা হৈছে? কিমান টকা? SOBDG-ত ৩৩ কোটি টকা ব্যয় সাপেক্ষে এই ৬টা ৰাস্তা আৰম্ভ কৰা হ'ল। এটা ৰাজনৈতিক প্ৰশ্ন লৈ আহোঁ। কালি DPF-ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। চাওক, তেওঁলোকৰ অধিকাৰ আছে গণতন্ত্ৰত। BPF-এও খেলিব, UPPL-এও খেলিব আৰু আমি BJP-ও খেলিম। গতিকে আমি কাৰো লগত শত্ৰুতা নহয়, কিন্তু আমি প্ৰতিদ্বন্দ্বী হিচাপে আমি BJP-ও BTR-ত নিৰ্বাচন খেলিম। 22টা সমষ্টিৰ প্ৰাৰ্থী যিহেতু নাম ঘোষণা কৰিছে, কিবা তাত আছে নেকি? তেওঁলোকে 22টা নহয়, তেওঁলোকে 40টা কৰিব। প্ৰথম 22টা তালিকা থাকিব। প্ৰথম এটা তালিকা কৰি থাকিব। নেক্সট তালিকাখনো 2-1 তেখেতে প্ৰকাশ কৰিব। তেনেকৈ UPPL-এ প্ৰকাশ কৰিব। আমিও কৰিম হয়তো 20 তাৰিখ মানে আমাৰ BJP-ও। গতিকে এইটো নিৰ্বাচন হ'ব, নিৰ্বাচন খেলিম আৰু নিৰ্বাচন প্ৰতিদ্বন্দ্বী হিচাপে আমি জয়লাভ কৰাৰ কাৰণে খেলিম BJP। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কেনেদৰে সংগঠিত কৰিছে আপুনি, যিহেতু আপুনি আছে নেতৃত্বত? তৃণমূল কৰ্মীসকল চাওক, এতিয়া আমাৰ যিখিনি মুছলিম লেণ্ড আছে, তাত বাদে বাকী হিন্দু লেণ্ডখিনিৰ সকলো মানুহখিনিয়েই BJP-য়ে। আপোনালোকে জানেয়ে, এইটো আমাৰ নামনি অসমত কংগ্ৰেছ নাইয়ে, অসমতে নাই, কিন্তু তথাপিও আমাৰ এইফালে নাই কংগ্ৰেছৰ শব্দটো। গতিকে কিন্তু পৰিষদীয় নিৰ্বাচনত তেওঁলোকৰ নিজা আমাৰ ভূমিপুত্ৰসকলৰ নিজা দল আছে, নিজা সংগঠন আছে আৰু আমাৰো সংগঠন আছে। আমি সাংগঠনিকভাৱে আমি সবল কৰি আছোঁ, লাগি আছোঁ সংগঠনত। গতিকে আমি চেষ্টা কৰিম। আপুনি মুখ্যমন্ত্ৰীক যিমান লিষ্ট দিছিলে, তাৰ কিমানখিনি কাম এতিয়ালৈকে সম্পূৰ্ণ? এটা কাম আছে মাত্ৰ, যিটো কাম আমাৰ গাঁতিৰ মেডিকেল, তাত বাদে 31টা কাম হৈ গ'ল। 32 নম্বৰ কামটো কালি আপোনালোকক হয়তো মই ফেচবুকত দিব পাৰিম, টেণ্ডাৰ কল হৈ যাব। নিৰ্বাচনৰ পূৰ্বে হ'ব? নিৰ্বাচন পূৰ্বে হ'ব, BTR নিৰ্বাচন পূৰ্বতে হ'ব। মুখ্যমন্ত্ৰী মহাশয়ে কৈ দিছিল, ডেট ধৰি দিছিল, এই ডেটত হ'ব লাগিব। কিন্তু অলপ অফিচিয়েল কথাটো জানেয়ে, গতিকে সেইকাৰণে অলপ পলম হ'ল। কিন্তু কালি হয়তো আজি ৰাতি হ'ব টেণ্ডাৰ।